হৈছে অতি গুৰুত্বপূৰ্ণ এটা খবৰলৈ আমি উপস্থিত হৈছোঁ যোৰহাট জিলাৰ যি হাতীশাল অঞ্চলত। যিহেতু যোৰহাট আৰু মাজুলী যি সপোনৰ যি দলঙৰ কাম আৰম্ভ হৈছিলে 2021 চনত আৰু বৰ্তমান সেই দলং বন্ধ হোৱাৰ উপক্ৰম হৈছে আৰু বিভিন্ন কাৰণত আচলতে যি আশাৰ সেতুখন যোৰহাট মাজুলী সংযোগী যি আশাৰ বহু প্ৰত্যাশিত যি দলংখন আছিলে সেই দলংখনৰ কিন্তু ইতিমধ্যে কাম বন্ধ হৈ পৰিছে আৰু যাৰ ফলত মুখ্যমন্ত্ৰীজনে কোৱাৰ ধৰণে 2026 চনত ৰাইজৰ বাবে উৎসৰ্গা কৰিবলগীয়া এই দলংখনৰ কিন্তু অনিশ্চয়তাই দেখা দিছে এই মুহূৰ্তত। আৰু এই মুহূৰ্তত মই যি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ যি শিবিৰ আছে মই শিবিৰত উপস্থিত আছোঁ আৰু মোৰ কেমেৰা সহযোগীৰ দ্বাৰা কিছু দৃশ্যাংশ দেখুৱাই লৈছোঁ যে নিমাওমা পৰিৱেশ সকলো যন্ত্ৰ পাতি ইয়াত ৰাখি থোৱা হৈছে। প্ৰায় বিগত এসপ্তাহ ধৰি যি দলংখনৰ আচলতে কাম লাভ কৰিছিলে ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যনে আৰু উপঠিকা লাভ কৰা যি BRC নামৰ যি প্ৰতিষ্ঠান আছিলে আৰু সেই দুই প্ৰতিষ্ঠানৰ আমাৰ হাতত পোৱা তথ্যমতে যে আভ্যন্তৰীণ সংঘাতৰ ফলতে এনেধৰণে স্তব্ধ হৈ পৰিল অতি ক্ষিপ্ৰ গতিত চলি থকা যোৰহাট মাজুলী দলংখনৰ কাম বন্ধ হৈ পৰিলে আৰু তাৰ সমান্তৰালভাৱে এই কনষ্ট্ৰাকশ্যনে যি কাম কৰি আছিলে কৰি থকা মুঠ 70টা খুঁটাৰে 68টা খুঁটা ইতিমধ্যে হৈছিলে আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যি খুঁটা আছিলে সেই খুঁটাৰ লোজাতীয় সামগ্ৰীসমূহ কিন্তু দুষ্কৃতিকাৰীয়ে কাটি লৈ গৈছে, যাৰ ফলত কিন্তু যি কাম বন্ধ হোৱাৰ যি সুবিধা লৈ আচলতে এনেধৰণে বিভিন্ন চুৰি কাৰ্যও ইয়াত সংঘটিত হৈছে। তাৰ পিছত কিন্তু আচলতে প্ৰশাসনেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যিসমূহ কোম্পানী আছিলে যে ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন বা BCR তেওঁলোকেও এই ক্ষেত্ৰত কিন্তু কামৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰু যাৰ পৰিণতিত কিন্তু জনসাধাৰণৰ যি আশাৰ সপোনৰ দলংখন আছিলে সেই দলংখনৰ কিন্তু আজিৰ দিনত এক অনিশ্চয়তাই দেখা দিছে। মোৰ লগত BRC বিষয়ববী আছে, মই তেওঁৰ পৰাই পোনে কিছু কথা জানি ল'ম যে কিমান দিনৰ পৰা কাম বন্ধ হৈ আছে। বিগত এসপ্তাহ ধৰি পিনি আমাৰ ইয়াতে কাম বন্ধ হৈ আছে। কিহৰ কাৰণে বন্ধ হ'বলগীয়া হ'ল? বন্ধ হ'বলগীয়া ইয়াত তেনেকৈ আমিতো ক'ব নোৱাৰিম, কিন্তু আমাক যেনেকৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আমাক যেনেকৈ নিৰ্দেশ দিছে আমি সেই নিৰ্দেশৰ মৰ্মে আমি কাম বন্ধ কৰি ৰাখিছোঁ। কিন্তু ইয়াতে আৰু এটা আমি ক'ব লাগিব, আমাৰ এই যিটো ল' এণ্ড অৰ্ডাৰ যিটো হৈছিলে সেই ল' এণ্ড অৰ্ডাৰৰ কাৰণে যথেষ্ট আমাৰ ইয়াত 90% লেবাৰ আমাৰ কেম্পৰ পৰা আঁতৰি গৈছে, সেইটো এটা ইছ্যু আছে। আৰু ইয়াত চুৰিটো ইয়াত যথেষ্ট পৰিমাণৰ চুৰি হয়, মেচিনেৰী প্ৰব্লেম হয়, এনেকুৱা মেচিনেৰী মানে তেওঁলোকে বেটেৰী চুৰি কৰে কিবা তেনেকুৱা বহুত ইছ্যু থাকে। তেনেকুৱা নিচিনা কিছুমান মানে ৰিজনৰ কাৰণেই, কিন্তু মেইন ৰিজনৰ কাৰণে বুলি নহয় তেনেকুৱা, কিন্তু বাকী আপোনাৰ কি প্ৰাকখনত পৰি পিনি এই কামটোৰ কাৰণে বন্ধ কৰিবলগা আমাক নিৰ্দেশ দিলে সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। আমাৰ হাতত যি তথ্য আছে সেই তথ্যমতে যে ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু BRCৰ মাজত এক আভ্যন্তৰীণ সংঘাত হৈছে, যাৰ পৰিণতিত দলঙৰ কামখন ইতিমধ্যে বন্ধ হৈছে। কি ক'ব? নাই, তেনেকুৱাতো মই একো এতিয়ালৈকে গম পোৱা নাইকিয়া। কিমান কৰ্মচাৰী আঁতৰি গ'ল ইয়াৰ পৰা? এতিয়াতো আমাৰ প্ৰায় 60% ষ্টাফ ইয়াৰ পৰা ঘৰত গুচি গৈছে। শ্ৰমিকটো 90% ওপৰত গুচি গ'ল। হয়, কিবা খবৰ আহিছে কেতিয়াৰ পৰা আৰম্ভ হ'ব? তেনেকুৱা কোনো খবৰ পোৱা নাই, এতিয়ালৈকে অনিশ্চয়তাৰ মাজতে আছে। মুখ্যমন্ত্ৰীজনে যিহেতু কৈছিলে যে 26 চনৰ জুলাই মাহত জনসাধাৰণৰ বাবে এখন উৎসৰ্গা কৰিব, সম্ভৱ হ'বনে? তেনেকুৱা নিচিনা লগা নাই। এইটোতো মই নাভাবোঁ যে 26 চনত বিগত 2026 চনত ইলেকশ্যনৰ সময়ত যে আগতেই যেন হ'ব তেনেকুৱা নিচিনা মোৰ কোনো পধ্যে লগা নাই। কিমান খুঁটা হ'ল আৰু কিমান বাকী? আপোনাৰ 70টা খুঁটাৰ ভিতৰত 68টা খুঁটা আমাৰ কমপ্লিট, ৱেল ফাউণ্ডেশ্যনলৈকে আমাৰ কমপ্লিট হৈছিলে। যদি আমাৰ ক্ষিপ্ৰতা যদি কাম হৈ থাকিলেহেঁতেন নহয়, জানুৱাৰী মানত চব খুঁটাবোৰ মাটিৰ পৰা ওপৰত দেখিব পাৰিলেহেঁতেন। কিন্তু আমাৰ দুৰ্ভাগ্য বা অসমবাসীৰ কাৰণে দুৰ্ভাগ্য, কি আভ্যন্তৰীণ কণ্ট্ৰলে বা অন্যান্য কিবা কি কাৰণে বন্ধ হৈ আছে সেইটো আমি এতিয়া ক'ব পৰা নাইকিয়া। বিভাগীয় মানুহ আহিছে নাই? ডিপাৰ্টমেণ্টৰ মানুহ? বিভাগীয় মানুহ এতিয়ালৈকে অহা নাই, কিন্তু মাজুলী ছাইডত আহি গৈছে। শেহতীয়াকৈ আপোনালোকৰ ওচৰলৈ একো অহা নাই? আমাৰ ওচৰলৈ শেহতীয়া একো তথ্য অহা নাই যে কাম কৰিম নকৰিম, একো নিৰ্দেশ অহা নাই এতিয়ালৈকে, আজিৰ ডেটলৈকে অহা নাই, ষ্টিল আজিৰ ডেটলৈকে। মেচিনেৰীসমূহ চব লৈ আহিছে? মেচিনেৰীখিনি যিমান হয় আমি চব মাৰ্চিং কৰা আমি ভিতৰত ৰাখি দিছোঁ, নহ'লে ইয়াত চুৰ বহুত হয়। এই আছিলে BRC কোম্পানীৰ এজন শীৰ্ষ বিষয়ববী আৰু যি কথা আচলতে প্ৰথমতে আমি উল্লেখ কৰিছিলোঁ যে আভ্যন্তৰীণ কিছু সংঘাতৰ ফলতে যে অসমৰ যি যোৰহাট মাজুলী যি সংযোগী দলং আছিলে, আশাৰ সেতু আছিলে, সেই সেতুখনৰ কাম বন্ধ হৈ পৰিছে আৰু যাৰ পৰিণতিত মুখ্যমন্ত্ৰীজনে কোৱাৰ দৰে 26 চনৰ ভিতৰত নিৰ্মাণ হোৱা সম্পূৰ্ণ নোহোৱাটো কিন্তু ইতিমধ্যে নিশ্চিত কৰিছে এইসকল বিষয়ববীয়াই। কিয়নো
যে বানপানীৰ পিছত যি ক্ষিপ্ৰগতিত কাম আৰম্ভ কৰিছিল তাৰ পিছৰ পৰ্যায়তে আচলতে দুই কোম্পানী আৰু মাজৰ সংঘাতৰ পৰিণতিত তেওঁলোকে কাম বন্ধ কৰি ইতিমধ্যে কৰ্মচাৰী ইয়াৰ পৰা গুচি গৈছে, শ্ৰমিক ইয়াৰ পৰা গুচি গৈছে। তেওঁলোকৰ যিবোৰ মেচিনেৰী বস্তু আছে সকলো আচলতে শিবিৰত আবদ্ধ কৰি ৰাখিছে চোৰৰ ভয়ৰ বাবে, আৰু সেয়ে আচলতে প্ৰমাণ কৰি দিয়ে এই যে যি আশাৰ সেতু আছিলে সেই সেতুখন যে সময়ত সম্পূৰ্ণ হৈ নুঠে আৰু কেতিয়া নিৰ্মাণ কাৰ্য চলিব তাৰো কোনো নিশ্চয়তা নাই। আৰু এইটোৱে আচলতে সকলো লোককে আচলতে যোৰহাট মাজুলী সকলো লোককে আচলতে হতাশগ্ৰস্ত কৰি দিছে। তাৰোপৰি ক'ব লাগিব যে এই কোম্পানী সংঘাতৰ পৰিণতিত বহুত কৰ্মচাৰী শ্ৰমিকে মজুৰি নোপোৱাৰ বাবদ তেওঁলোক কিন্তু এই শিবিৰৰ পৰা পলায়ন কৰিছে। আৰু ইয়াৰ পিছত আচলতে ৰাজ্য চৰকাৰখনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, তেওঁলোকে কেনেধৰণে গোটেই বিষয়টো আচলতে চাই, এইটো কিন্তু লক্ষণীয় হ'ব।